সময় কি অদ্ভুত বস্তু, যিয়ে নিজকো সলনি কৰে আৰু লগতে মানুহকো সলনি কৰে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো সহজ নহয়। জীৱনটো এনেকুৱাই, কেতিয়াবা এনে লাগিব যেন আপুনি বৰ সুখী, আৰু কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দুখী কোনো নাই। দূৰত্বই সম্পৰ্ক নষ্ট নকৰে, সম্পৰ্ক নষ্ট কৰে অৱহেলাই। কোনো কামত হাৰ নামানিব, মনত ৰাখিব কামটো সহজ হ'লে সকলোৱে কৰিলেহেঁতেন। টকা নথকা পুৰুষ আৰু সৌন্দৰ্যবিহীন নাৰী সঁচাকৈয়ে কোনো মূল্য নাই। সদায় অৱহেলিত হৈ থাকে, কেতিয়াবা সমাজৰ কাষত আৰু কেতিয়াবা আপোন মানুহৰ কাষত। মা হ'ল এনেকুৱা এটা বেংক, য'ত আমি আমাৰ সকলো খং, অভিমান, কষ্ট জমা ৰাখিব পাৰোঁ। আৰু দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড, যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিব পাৰোঁ। কিছুমান মানুহে আপোনাক সিমানখিনিহে ভাল পাব, যিমানখিনি আপোনাক ব্যৱহাৰ কৰিব পাৰিব। অতীতৰ কথা ভাবি লাভ নাই, কাৰণ সেইটো হেৰাই গৈছে। বৰ্তমানক লৈ ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে অপেক্ষা কৰি আছে। কম কথা কওক, বেছি চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে, সেইটো মাছ কেতিয়াও বৰশীত ধৰা নপৰে। সকলো সময়ত নিজৰ সিদ্ধান্ত মতে চলক, কাৰণ এই দুনিয়াত কোনেও কাৰো ভাল হোৱাটো নিবিচাৰে। পত্নীৰ মূল্য তেতিয়াই বুজি পাব, যেতিয়া আপুনি অসুস্থ হৈ বিচনাত পৰি থাকিব। তেতিয়া পত্নীৰ অবিহনে সেৱা কৰিবলৈ কাকো নাপাব। পত্নী স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শুভাকাংক্ষী। সুখী হোৱা এটা মন্ত্ৰ আছে, সেইটো হ'ল আশা কেৱল নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। সৰুকালত গৰু বিষয়ে ৰচনা পঢ়িছিলোঁ বাবে গৰু চিনি পোৱাত ভুল নহয়, কিন্তু মানুহৰ ৰচনা পঢ়া নাছিলোঁ বাবে আজি মানুহ চিনি পোৱাত ভুল হৈছে। এটা ভুল শব্দই যেনেকৈ গোটেই লিখাটো নষ্ট কৰি পেলায়, ঠিক তেনেকৈয়ে এটা ভুল মানুহ জীৱনত আহি গোটেই জীৱনটোকে নষ্ট কৰি পেলায়। ভুল পথত খোজ দিলে হয়তো পুনৰ সঠিক পথলৈ আহিব পাৰিব, কিন্তু ভুল মানুহক বিশ্বাস কৰিলে সেই বিশ্বাস ঘূৰাই পোৱাটো অসম্ভৱ। গাড়ী এখন বেয়া হ'লে যেনেকৈ গাড়ীখন পেলাই নিদি মেৰামতি কৰা হয়, একেদৰে সম্পৰ্কটো যদি ভুল বুজাবুজি হয়, তেতিয়াহ'লে ভুলটো শুধৰাই দিব লাগে, সম্পৰ্কটো শেষ কৰিব নালাগে। কাজিয়াৰ সময়ত মগজু শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব যে কাজিয়াবোৰ এবাৰ ঠিক হ'ব পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱা নিচিনা কথাবোৰ কেতিয়াও ঠিক নহয়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো সহজ নহয়। প্ৰতিদিনে নিজকে কমেও 1% উন্নত কৰক। বছৰৰ শেষত চাব, আপুনি মুঠ 365% উন্নত হৈছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঔষধ হ'ল হাঁহি, আৰু আটাইতকৈ ডাঙৰ সম্পদ হ'ল বুদ্ধি, আৰু আটাইতকৈ শক্তিশালী আহিলা হ'ল ধৈৰ্য, আৰু শ্ৰেষ্ঠ সুৰক্ষা হ'ল বিশ্বাস। জীৱনটো সহজ নহয়। বেছিকৈ কথা পাতিলে সকলোৱে পাগল বুলি কয়, কম কথা ক'লে সকলোৱে এটিটিউড থকা বুলি কয়, আৰু কাৰোবাৰ লগত কিবা কামৰ বাবে কথা পাতিলে স্বাৰ্থপৰ বুলি কয়। পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ পিয়াহটো হৈছে টকা, যিয়ে হাজাৰ হাজাৰ সম্পৰ্ক ধ্বংস কৰে। বৃদ্ধাশ্ৰমৰ পৰা মাকে এবাৰ ক'লে, বাবা, তোৰ ল'ৰাক উচ্চ শিক্ষা নহয়, ভাল শিক্ষা দে, যাতে শেষ বয়সত মোৰ দৰে বৃদ্ধাশ্ৰমত আহিব নালাগে। বন্ধুসকল, এই 6টা স্থানত সদায় মনে মনে থাকিব। 1. প্ৰচণ্ড সংখ্যাৰ সময়ত। 2. সুখ আৰু আনন্দৰ মুহূৰ্তত। 3. তৰ্ক বা কাজিয়াৰ মাজত। 4. কোনো বিষয়ত পৰ্যাপ্ত জ্ঞান নাথাকিলে। 5. গুৰুত্বপূৰ্ণ কামৰ সময়ত। আৰু 6. অস্থিৰ আৰু ক্লান্ত সময়ত।